বিচাৰিছোঁ অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ ট্ৰেডিং প্ৰবঞ্চকক আৰক্ষীৰ ৰক্ষণাবেক্ষণক লৈ ইতিমধ্যে সৰব হৈ পৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা জিমখানালৈ কিয় লৈ যোৱা হৈছিল সুমি বৰা তাৰ্কিক বৰা তাক লৈ সৰব হৈ পৰিছে মুখ্যমন্ত্ৰীগৰাকী আৰু মুখ্যমন্ত্ৰীগৰাকীৰ তৰফৰ পৰা কোৱা হৈছে লকাপত থাকিবলগীয়া প্ৰবঞ্চকক আতিথ্য দিয়া হৈছিল ডিব্ৰুগড়ৰ জিমখানাত আৰক্ষীয়ে দিয়া আতিথ্যক লৈ মুখ্যমন্ত্ৰীগৰাকীয়ে কি বৃহৎ মন্তব্য কৰিছে তদন্তৰ আওতালৈ কোন আহিব প্ৰতিটো তথ্য জনোৱাৰ চেষ্টা কৰিম ৰাবিক ব্ৰেকিং নিউজ এই মুহূৰ্তত ট্ৰেডিং কেলেংকাৰী আৰু আৰক্ষীৰ ৰক্ষণাবেক্ষণক লৈ সৰব হৈ পৰিছে মুখ্যমন্ত্ৰী ট্ৰেডাৰক ইউটিউব চেনেলত পডকাষ্ট কৰি হিৰো বনাই আছিল একাংশই সকলো কথাৰে তদন্ত হ'ব লাগে বুলি স্পষ্টকৈ উল্লেখ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে বিগ ব্ৰেকিং নিউজ এই মুহূৰ্তত অপৰাধীক ভিটামিন দি আছে একাংশই মন্তব্য কৰিছে হিমন্ত বিশ্ব শৰ্মাই আৰক্ষীৰ এটা বিশেষ দলে সুমি তাৰ্কিকক গ্ৰেপ্তাৰ কৰি লৈ গৈছিল জিমখানালৈ ট্ৰেডিংৰ নামত কেলেংকাৰী কৰা কোনো সাৰি যাব নোৱাৰে মুখ্যমন্ত্ৰীগৰাকীয়ে শেহতীয়াভাৱে বৃহৎ মন্তব্য কৰিছে থানালৈ লৈ যাব লগা অপৰাধীক আতিথ্য দিছিল আৰক্ষীয়ে জিমখানাত ট্ৰেডিং কেলেংকাৰী আৰু আৰক্ষীৰ ৰক্ষণাবেক্ষণক লৈ সৰব হৈ পৰিছে মুখ্যমন্ত্ৰীগৰাকী ট্ৰেডাৰক ইউটিউব চেনেলত পডকাষ্ট কৰি হিৰো বনাই আছিল একাংশই আৰু কালিৰ দিনটোত লকাপত থাকিবলগীয়া অপৰাধীক কিয় জিমখানালৈ লৈ গৈ আৰক্ষীয়ে ৰাজ আতিথ্য প্ৰদান কৰিছিল তাক লৈ মুখ্যমন্ত্ৰীগৰাকীয়ে বৃহৎ মন্তব্য কৰা পৰিলক্ষিত হৈছে অপৰাধীক একাংশই ভিটামিন দি আছে বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু মুখ্যমন্ত্ৰীগৰাকী শেহতীয়াভাৱে সৰব হৈ পৰিছে ডিব্ৰুগড়ৰ জিমখানালৈ লৈ যোৱা হৈছিল অপৰাধীক লকাপত থাকিবলগীয়া অপৰাধীক লৈ যোৱা হৈছিল বিলাসী জিমখানালৈ অভিজাত জিমখানাত কোনে ৰাজ আতিথ্য দিছিল কিয় ৰাজ আতিথ্য দিছিল তাক লৈ সৰব হৈ পৰা পৰিলক্ষিত হৈছে মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য আছে শেহতীয়াভাৱে মুখ্যমন্ত্ৰীয়ে কি বৃহৎ মন্তব্য কৰিছিল পুনে শুনাই ল'ব বিচাৰিছো মইতো ধৰাইছো মোক টকা দিব হওঁতে সন্দেহ হওঁতেতো মই ধৰিলো কিন্তু গোটেইটো কেলেংকাৰীটো মইহে ধৰিলো বেলেগেতো ধৰা নাছিলে গতিকে এতিয়া ধৰা মানুহজনকে আক্ৰমণ কৰিলে তাৰ মানে কি অপৰাধীক আমি সাহস দিব খুজিছো আমি মুখ্যমন্ত্ৰীক ধৰিম এইটো মিনিংটো কি যিজন মানুহে গোটেই ঘটনাটো পোহৰত আনিলে তেওঁকে গালিগালাজ কৰা মানে ইনডাইৰেক্টলি অপৰাধীক এজনক ভিটামিন দিয়া হ'ল নে নাই এতিয়াতো আপোনালোকে জানে চেনেলবিলাকত বা বিভিন্ন ইউটিউব এওঁলোকৰ ওপৰত পডকাষ্ট হৈছে এওঁলোকক হিৰো বনাই আছিলে মইতো যেতিয়ালৈকে মোক 1 কোটি টকা দিব অহা নাছিল মোক মানে ৰিলিফ ফাণ্ডত তেতিয়ালৈকে হিৰো নাই এইসকলক হিৰো বনাই কোনে ৰাখিছিল আমাৰ সমাজৰ একাংশই ৰাখিছিলে গতিকে এতিয়া আৰু এইটো পলিটিকেল কৰি মোক গালিগালাজ কৰি কি লাভ আছে মইতো সবকে ধৰুৱাইছো আৰু মই এইটো তদন্ত দিছো যে অহাকালি কেনেকে অপৰাধী কেজনক জিমখানালৈকে লৈ যোৱা হৈছিল মই কালি প্ৰথম গ্ৰেপ্তাৰ কৰি আমাৰ এটা পুলিচৰ ফৰ্চে তেওঁলোকক জিমখানাত লৈ গৈছে লৈ গৈ এটা চেনেলক সাক্ষাৎ পুলিচ আৰু সাংবাদিকৰ সম্পৰ্কটো তেওঁলোকক থানাত লৈ নগৈ জিমখানাত লৈ আহি পেলাই এটা চেনেলক আকতাৰ ইণ্টাৰভিউ ল'ব সুবিধা দিয়া হৈছে মই নিজে 7:30 বজাত ইণ্টাৰভিউ চাই আছোঁ তেতিয়া মই ডিজিপিক ফোন কৰিলোঁ আৰে মই ইণ্টাৰভিউ চাই আছোঁ মানুহ থাকিব লাগে লকাপত ইয়াত ইণ্টাৰভিউ হৈ আছে কেছটোৰ পিছত মইহে লাগি আছোঁ মই মুম্বাইত আছিলোঁ ৰাতিপুৱা মই ছাডেনলি টিভি চাওঁতে দেখিছোঁ আপোনালোকে সেই চেনেলটোৰ তলত দৰ্শকত মোৰ নামটো দেখিব মই চাই আছোঁ মই দেখিলোঁ যে ইটো জেলত থাকিব লাগে ই কেনেকৈ ইণ্টাৰভিউ দি আছে তেতিয়া মই ফোন কৰি হুলস্থুল লগালোঁ গতিকে মইতো ইয়াৰ পিছতে লাগি আছোঁ আৰু আজি আমি কেবিনেটত সাহসী সিদ্ধান্তটো ল'ম ইয়াৰ ওপৰত সেইবিলাকত কোনো ইছ্যু নাই কিন্তু ঘটনাটো হ'ল যে মই ইমানখিনিলৈকেও মই এইটোত সন্তুষ্ট নহয় যে তেওঁক গ্ৰেপ্তাৰ কৰি তেওঁলোকক ডাইৰেক্টলি থানাত লৈ যাব লাগিছিল
এবাৰ জিমখানাত লৈ আহি এটা চেনেলক সাক্ষাৎ কৰাৰ সুবিধা এতিয়া গোটেই কথাবিলাকৰ মাজত আপোনালোকে ক'ৰবাত সোমাই আছে কোনোবা ইউটিউব কোনোবা চেনেল ঝামেলাটো আপোনালোকৰ পৰাই আহেগৈ ঝামেলাটো মোৰ পৰাটো নাহে এই গোটেই ঝামেলাবিলাকো আপোনালোকে এনেকৈ বিয়া খাব গৈছিল কি খুৱাইছিলে কি খাইছিলে যিবিলাক এতিয়া ইউটিউব ওলাই আছে এইবিলাকতো মই কৰা নাই আৰু আধা ইউটিউবক চাব লোকসভা ইলেকশ্যনৰ সময়তে আধা ইউটিউব চেনেলে মোক গালি পাৰি আছিল ব্যৱস্থা কি ল'ব এতিয়া আপোনালোকে কিবা দেখুৱালে আপোনালোকক মই কি ব্যৱস্থা ল'ব পাৰোঁ দেশততো মই যদি আপোনালোকক এৰেষ্টটো কৰোঁ হাইকোৰ্টে বেল দি দিব ক'ব যে সংবাদ মহলৰ ওপৰত কিয় আক্ৰমণ চলাইছে এটা সাংবাদিকৰ ওপৰত ব্যৱস্থা সাংবাদিকে নিজে ল'ব লাগিব চৰকাৰেতো আৰু সাংবাদিক ইউটিউবাৰৰ ওপৰত চৰকাৰে ব্যৱস্থা ল'ব নোৱাৰে আৰু যিমানবোৰ ইউটিউবাৰে এওঁলোকৰ ইণ্টাৰভিউ লৈছিল আপোনালোকে চাব লোকসভা ইলেকশ্যনত এই আটাইবোৰ ইউটিউবাৰে বিজেপিক গালি গালাজ কৰি আছে নাই এইবিলাক ইউটিউব পডকাষ্ট আৰু এইবিলাক তাৰে ভাগ ভাগ আৰু য'ত বাজিছে আৰু মই ক'ত ডিব্ৰুগড়ত ধৰিছে ডিব্ৰুগড়ত আমি ভায়েকক মুজাফৰপুৰত ধৰিছে এই দুজনক ডিব্ৰুগড়ত ধৰিছে এইটো ময়েতো ক'লো যে মই বেয়া পাইছোঁ বুলি সেইটো ৰাজআতিথ্য দিয়া নাই এটা চেনেলক সহায় কৰিবৰ কাৰণে লৈ গৈছিল এইটো আৰক্ষীক দোষ দি লাভ নাই আৰক্ষীক চেনেলটোৱে ইণ্টাৰফেয়াৰ কৰি দিলে কাৰণ সেই চেনেলটোৱে কিবা কাৰণত আৰক্ষীজনক ইনফ্লুৱেঞ্চ কৰিলে গতিকে ঘটনাটোৰ পিছফালে চেনেল আৰু সাংবাদিকহে আছে এতিয়া ওলাব ক'ত যাব ওলাব এটা দিনত এতিয়া এজন মানুহ পলাই গ'লে আপোনালোকে যেনেকৈ কয় পুলিচে ধৰি আনিব লাগে তাৰমানে পুলিচে এড্ৰেছটো গম পাব লাগিব পুলিচৰ লগত লিংক থাকিব লাগিব সময় লাগে কিছুমান অপৰাধী ধৰোঁতে 5 বছৰ লাগে কিছুমান 2 বছৰ লাগে কিছুমান 2 দিন লাগে এতিয়া যদি পুলিচে চবকে ধৰিবই পাৰে তেতিয়াহ'লে এনেকুৱা হ'ব যেন পলোৱাৰ আগতে অচিক ফোন নম্বৰটো দি থৈ যাব লাগিব যে মই অমুকত আছোঁ মোক ধৰি আনক বুলি তেনেকৈতো নহয় কেলেংকাৰীটো কোনে ধৰিছে ময়েতো ধৰাইছোঁ মোক টকা দিব হওঁতে সন্দেহ হওঁতেতো মই ধৰিলোঁ কিন্তু গোটেইটো কেলেংকাৰীটো মইহে ধৰিলোঁ বেলেগেতো ধৰা নাছিলে গতিকে এতিয়া ধৰা মানুহজনকে আক্ৰমণ কৰিলে তাৰ মানে কি অপৰাধীক আমি সাহস দিব খুজিছোঁ আমি মুখ্যমন্ত্ৰীয়ে ধৰিম এইটো মিনিংটো কি যিজন মানুহে গোটেই ঘটনাটো পোহৰত আনিলে তেওঁকে গালি গালাজ কৰা মানে ইনডাইৰেক্টলি অপৰাধীকেইজনক ভিটামিন দিয়া হ'ল নে নাই এতিয়াতো আপোনালোকে জানে চেনেলবিলাকত বা বিভিন্ন ইউটিউব এওঁলোকৰ ওপৰত পডকাষ্ট হৈছে এওঁলোকক হিৰো বনাই আছিলে মইতো যেতিয়ালৈকে মোক 1 কোটি টকা দিব অহা নাছিল মোক মানে ৰিলিফ ফাণ্ডত তেতিয়ালৈকে হিৰো নাই এইসকলক হিৰো বনাই কোনে ৰাখিছিল আমাৰ সমাজৰ একাংশই ৰাখিছিলে গতিকে এতিয়া আৰু এইটো পলিটিকেল কৰি মোক গালি গালাজ কৰি কি লাভ আছে মইতো চবকে ধৰুৱাইছোঁ আৰু মই এইটোও তদন্ত দিছোঁ যে অহাকালি কেনেকৈ অপৰাধীকেইজনক জিমখানালৈকে লৈ যোৱা হৈছিলে মই কালি প্ৰথম গ্ৰেপ্তাৰ কৰি আমাৰ এটা পুলিচৰ ফ'ৰ্চে তেওঁলোকক জিমখানাত লৈ গৈছে লৈ গৈ এটা চেনেলক সাক্ষাৎ পুলিচ আৰু সাংবাদিকৰ সম্পৰ্কটো তেওঁলোকক থানাত লৈ নগৈ জিমখানাত লৈ আহি পেলাই এটা চেনেলক আকৌ তাৰ ইণ্টাৰভিউ ল'ব সুবিধা দিয়া হৈছে মই নিজে 7:30 বজাত ইণ্টাৰভিউ চাই আছোঁ তেতিয়া মই ডিজিপিক ফোন কৰিলোঁ আৰে মই ইণ্টাৰভিউ চাই আছোঁ মানুহ থাকিব লাগে লকআপত ইয়াত ইণ্টাৰভিউ হৈ আছে কেছটোৰ পিছত মইহে লাগি আছোঁ মই মুম্বাইত আছিলোঁ ৰাতিপুৱা মই ছাডেনলি টিভি চাওঁতে দেখিছোঁ আপোনালোকে সেই চেনেলটোৰ তলত দৰ্শকত মোৰ নামটো দেখিব মই চাই আছোঁ মই দেখিলোঁ যে ইটো জেলত থাকিব লাগে ই কেনেকৈ ইণ্টাৰভিউ দি আছে তেতিয়া মই ফোন কৰি হুলস্থুল লগালোঁ গতিকে মইতো ইয়াৰ পিছতে লাগি আছোঁ আৰু আজি আমি কেবিনেটত সাহসী সিদ্ধান্তটো ল'ম ইয়াৰ ওপৰত সেইবিলাকত কোনো ইছ্যু নাই কিন্তু ঘটনাটো হ'ল যে মই ইমানখিনিলৈকেও মই এইটোত সন্তুষ্ট নহয় যে তেওঁক গ্ৰেপ্তাৰ কৰি তেওঁলোকক ডাইৰেক্টলি থানাত লৈ যাব লাগিছিল এবাৰ জিমখানাত লৈ আহি এটা চেনেলক সাক্ষাৎ কৰাৰ সুবিধা এতিয়া গোটেই কথাবিলাকৰ মাজত আপোনালোকে ক'ৰবাত সোমাই আছে কোনোবা ইউটিউব কোনোবা চেনেল ঝামেলাটো আপোনালোকৰ পৰাই আহেগৈ ঝামেলাটো মোৰ পৰাটো নাহে
এই গোটেই ঝামেলাবিলাক আপোনালোকে এনেকৈ বিয়া খাব গৈছিল, কি খুৱাইছিলে, কি খাইছিলে, যিবিলাক এতিয়া ইউটিউব ওলাই আছে এইবিলাকতো মই কৰা নাই। আৰু আধা ইউটিউবক চাব লোকসভা ইলেকশ্যনৰ সময়ত এই আধা ইউটিউব চেনেলে মোক গালি পাৰি আছিল। ব্যৱস্থাৰ কি ল'ব? এতিয়া আপোনালোকে কিবা দেখুৱালে আপোনালোকক মই কি ব্যৱস্থা ল'ব পাৰোঁ? দেশততো মই যদি আপোনালোকক এৰেষ্টো কৰোঁ, হাইকোৰ্টে বেল দি দিব, ক'ব যে সংবাদ মহলৰ ওপৰত কিয় আক্ৰমণ চলাইছে। এটা সাংবাদিকৰ ওপৰত ব্যৱস্থা সাংবাদিকে নিজে ল'ব লাগিব। চৰকাৰেতো আৰু সাংবাদিক ইউটিউবাৰৰ ওপৰত চৰকাৰে ব্যৱস্থা ল'ব নোৱাৰে। আৰু যিমানবোৰ ইউটিউবাৰে এওঁলোকৰ ইণ্টাৰভিউ লৈছিল আপোনালোকে চাব, লোকসভা ইলেকশ্যনত এই আটাইবোৰ ইউটিউবাৰে বিজেপিক গালি গালাজ কৰি আছে। নাই এইবিলাক ইউটিউব পডকাষ্ট আৰু এইবিলাক তাৰে ভাগ ভাগ আৰু য'ত বাজিছে বাজিছে আৰু মই ডিব্ৰুগড়ত ধৰিছে, ডিব্ৰুগড়ত আমি ভায়েকক মুজাফৰপুৰত ধৰিছে, এই দুজনক ডিব্ৰুগড়ত ধৰিছে। এইটো ময়েতো ক'লোঁ যে মই বেয়া পাইছোঁ বুলি। সেইটো ৰাজ আতিথ্য দিয়া নাই, এটা চেনেলক সহায় কৰিবৰ কাৰণে লৈ গৈছিল। এইটো আৰক্ষীক দোষ দি লাভ নাই, আৰক্ষীক চেনেলটোৱে ইণ্টাৰফেয়াৰ কৰি দিলে। কাৰণ সেই চেনেলটোৱে কিবা কাৰণত আৰক্ষীজনক ইনফ্লুৱেঞ্চ কৰিলে। গতিকে ঘটনাটোৰ পিছফালে চেনেল আৰু সাংবাদিকহে আছে। এতিয়া ওলাব, ক'ত যাব? ওলাব এটা দিনত। এতিয়া এজন মানুহ পলাই গ'লে আপোনালোকে যেনেকৈ কয় পুলিচে ধৰি আনিব লাগে, তাৰমানে পুলিচে এড্ৰেছটো গম পাব লাগিব, পুলিচৰ লগত লিংক থাকিব লাগিব। সময় লাগে, কিছুমান অপৰাধী ধৰোঁতে 5 বছৰ লাগে, কিছুমান 2 বছৰ লাগে, কিছুমান 2 দিন লাগে। এতিয়া যদি পুলিচে চবকে ধৰিবই পাৰে তেতিয়াহ'লে এনেকুৱা হ'ব যেন পলোৱাৰ আগতে অচিক ফোন নম্বৰটো দি থৈ যাব লাগিব যে মই অমুকত আছোঁ, মোক ধৰি আনক বুলি। তেনেকৈতো নহয়।